গুণোৎসৱ আমাৰ 3টা ফেজত এইবাৰ আৰম্ভ হ'ব। 6 তাৰিখৰ পৰা যি গুণোৎসৱ আৰম্ভ হ'ব প্ৰথম ফেজত, এই প্ৰথম ফেজত আমাৰ যিখিনি আছে, ফাৰ্ষ্ট ফেজত আমাৰ 62,065 সেলফ ইভালুৱেশ্যন হ'ব। 6 তাৰিখ 6 জানুৱাৰীত আমাৰ সেলফ ইভালুৱেশ্যন হ'ব। এক্সটাৰ্নেল ইভালুৱেশ্যন 7 তাৰিখৰ পৰা 9 তাৰিখ হ'ব। দিনা লখিমপুৰত, 8 তাৰিখৰ দিনা শিৱসাগৰত আৰু 9 তাৰিখৰ দিনা কামৰূপ জিলাত মই নিজে বিদ্যালয় পৰিদৰ্শন কৰিম। আৰু মই বাকী সকলোকে আহ্বান জনাইছোঁ, চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ বিষয়াসকল, মহাবিদ্যালয়ৰ শিক্ষক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ আদি কৰি বিভিন্ন বিষয়া কৰ্মচাৰী এই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে জড়িত হ'ব। আৰু মই ভাবোঁ ইতিমধ্যে গুণোৎসৱৰ ফলস্বৰূপে আমি বিদ্যালয় শিক্ষাৰ গুণগত মান যথেষ্ট উন্নত কৰিবলৈ সক্ষম হৈছোঁ।